চ' হে গাইজ বহু দিনৰ অপেক্ষাৰ পিছত ফাইনেলি ভাইমন্দা নামৰ চিনেমাখন ৰিলিজ হ'ল আৰু মই চালোঁ মুভিখন আৰু কেনেকুৱা লাগিল সেই চিনেমাখন আজি তাৰ ওপৰতে কথা পাতিম। চ' ভাইমন্দা মুনীন বৰুৱা ডাঙৰীয়াৰ ওপৰত এইখন এখন চিনেমা হয়, এখন বায়'পিক হয় ক'ব গ'লে, আৰু অকল তেখেতৰ ওপৰত বুলি ক'লে ভুল হ'ব, কাৰণ গোটেই আছামিজ চিনেমা ইণ্ডাষ্ট্ৰিটো দেখাইছে এইখন মুভিৰ ভিতৰত, আৰু দেখাইছে মুনীন বৰুৱা ডাঙৰীয়াৰ ষ্ট্ৰাগল বা আমাৰ আছামিজ চিনেমাৰ ইণ্ডাষ্ট্ৰিটোৰ ষ্ট্ৰাগল 90 বছৰৰ এই জাৰ্ণিটোত কেনেকুৱা বাধা, কেনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, বা চিনেমাবোৰ কেনেকৈ বনিছে, আৰু এটা সময়ত অসমীয়া চিনেমাৰ বাবে কেনেকুৱা এটা ক্ৰেজ আছিলে আৰু বৰ্তমান কেনেকৈ সেই ক্ৰেজটো নোহোৱা হ'ল আৰু বৰ্তমান কেনেকৈ আহি আছে, সেই সকলোবোৰ আপুনি এই চিনেমাখনৰ ভিতৰত দেখা পাব। আৰু দেখাইছে প্ৰথম ষ্টাৰ্টিঙত মানে যিবোৰ চিনেমা বনিছিল, হিয়া দিয়া নিয়া হওক বা বোৱাৰী মুভি হওক বা অন্য কিছুমান মুভি যিবোৰ বনিছিল, সেই সকলোবোৰ কেনেকৈ বনিছিল, কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল সেইবোৰ বনাওঁতে। আৰু এটা কথা মই ক'ব বিচাৰোঁ, মুভিখনে যেতিয়া আপোনাক 90s বা 80sত লৈ যায়, তেতিয়া আপুনি এটা নষ্টালজিয়া ফিল কৰিব, আৰু যদি আপুনি সেইটো যুগৰ হয় বা 90sৰ হয় তেন্তেতো আপুনি নিশ্চয় ফিল কৰিব। বা যেতিয়া জুবিনৰ এণ্ট্ৰি হয়, যেতিয়া আমাৰ ৰবি শৰ্মাৰ এণ্ট্ৰি হয়, বা তেতিয়া যতীন বৰা ডাঙৰীয়াৰ এণ্ট্ৰি হয়, এই সকলো সময়ত আপুনি নষ্টালজিয়া ফিল কৰিব। মই ফিল কৰিছোঁ, সেইকাৰণে কৈ আছোঁ। আৰু চবতকৈ ক্ৰেজি এটা মুমেণ্ট আছিলে যেতিয়া জুবিন গাৰ্গৰ এণ্ট্ৰি হয়। অ' মাই গড, গোটেই হলে মিলি কিনে চিঞৰিছে ক'ব গ'লে। আৰু যেতিয়া জুবিনে সেই হিয়া দিয়া নিয়াৰ গানটো গায়, আপুনি সেই মুমেণ্টটো মিছ নকৰিব। যদি আপুনি লগ বন্ধুৰ লগতো যায়, তেন্তে আপুনি এটা ভাল ফান টাইম এনজয় কৰিব পাৰিব সেই গানটোৰ সময়খিনিত। ডেফিনেটলি আপোনাৰ হলতো হাল্লা হ'ব সেই গানটো চলি থকা সময়খিনিত। আৰু কেনেকৈ বনিছিল হিয়া দিয়া নিয়া, বা জুবিন গাৰ্গে সেই চিনেমাখনত কেনেকৈ জড়িত হ'ল, যতীন বৰা ডাঙৰীয়া কেনেকুৱা কি হ'ল, এই সকলোবোৰ আপুনি এই চিনেমাখনৰ ভিতৰত দেখা পাব। আৰু এক্টিং ৱাইজ ক'ব গ'লে সকলোৱে এক্টিং বহুত বেছি ভাল কৰিছে। আৰু এটা কথা চবেই জানিব লগা আছিল, আৰু চবেই জানি পেলাই ভালো হৈছে বৰ্তমান, যে আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো কিমান কষ্টৰ মাজেৰে এতিয়ালৈকে এইটো পৰ্যায়লৈকে আহি পাইছেহি, আৰু কিমানখিনি ষ্ট্ৰাগল কৰিব লগা হৈছে সেই আৰ্টিষ্টসকলে, বা মুনীন বৰুৱা ডাঙৰীয়াই কিমান কষ্ট কৰি পেলাই এই আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো ইমান আগুৱাই আনিছে। এই সকলোবোৰ জানিবলগীয়া কথা আছিল, আৰু সেই সকলোবোৰ তেখেতসকলে জনাইছে মেকাৰ্ছে। গতিকে এইটো এটা বহুত ভাল কাম কৰিছে এনেকুৱা এখন চিনেমা বনাই পেলাই। আৰু এক্টিঙৰ ওপৰত কথা ক'ব গ'লে কাৰো এক্টিঙৰ লগত মোৰ বিশেষ একো প্ৰব্লেম নাই। সকলোৱে মানে নিজৰ কেৰেক্টাৰটো বহুত পাৰফেক্টলি প্লে কৰিছে। আৰু এপ্ৰিচিয়েট চবতকৈ বেছি কৰিব বিচাৰিম মই জুবিন গাৰ্গৰ যোনে কেৰেক্টাৰটো কৰিছে। একদম আপুনি লাগিবই যে আপুনি য়ং জুবিনকেই চাই আছে, খালি ফেচখন একে নহ'ল গৈ পেলাই, কিন্তু আপুনি একদম য়ং জুবিনকে চাই থকা যেন লাগিব। লাইক আপুনি ভইচ ডাবিং বেলেগে কৰিছে তেখেতৰ, কিন্তু যিবোৰ মানে লাইক জুবিন যেনেকৈ থাকে, জুবিন দা যেনেকৈ থাকে, ঠিক সেনেকেই তেখেতে কৰিব চেষ্টা কৰিছে, আৰু সেইটো সফলো হৈছে তেখেতো। আৰু যতীন বৰা দাৰ কেৰেক্টাৰটো যোনে কৈছে, তেখেতে বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰিছে সেইখিনি সময়ৰ। আৰু সেই দৃশ্যবোৰ, সেইখিনি সময়ত 90sত জেগাবোৰ কেনেকুৱা আছিলে, ফিল্ম ইণ্ডাষ্ট্ৰিটো কেনেকুৱা আছিলে, বা ঠাইসমূহ কেনেকুৱা আছিলে, এই সকলোবোৰ বহুত ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিছে, আৰু যোনটোত সকলোৱে সফলো হৈছে। ভাল লাগিছে। আৰু এতিয়া যদি আপুনি জবৰদস্তি কিছুমান নেগেটিভ পইণ্ট ওলাব বিচাৰে, তেন্তে ওলাব নেগেটিভ পইণ্ট নিশ্চয় ওলাব, যদি জবৰদস্তি ওলাব বিচাৰে। কিন্তু অ'ভাৰঅল এটা ফান এণ্টাৰটেইনিং এখন বহুত ভাল মুভি হয়, আৰু যোনখন মুভি এখন দৰকাৰো আছিলে। গতিকে আপুনি সপৰিয়ালে ধুনীয়াকৈ যাওক, মুভিখন চাওক, আৰু ছাপোৰ্ট কৰক এনেকুৱা এখন মুভিক। নিশ্চয় বহুত ভাল হৈছে মুভিখন। এৰাউণ্ড 2 ঘণ্টা 40 মিনিটমানৰে মুভি হয়। গতিকে কিন্তু মুভিখনৰ আপুনি 1 মিনিটৰ কাৰণে হ'লে এনেকুৱা নকৰিব যে মুভিখনে ব'ৰ কৰি আছে, এতিয়া মুভিখন বেলেগ লাইনত গুচি গৈছে। নাই, মুভিখনে নিজৰ ডাইৰেকশ্যনতে থাকে, আৰু বায়'পিক হয় যিহেতু, গতিকে তেখেতৰ কেৰেক্টাৰটো বহুত ধুনীয়াকৈ ডিছক্ৰাইব কৰিছে, তেখেতৰ বিষয়ে আপুনি জানিব পাৰিব। গতিকে নিশ্চয় চাব মুভিখন, আৰু যদি চাইছে কেনেকুৱা লাগিছে মোক নিশ্চয় কমেণ্টত জনাব।